দুপৰীয়া ব্ৰইলাৰ মাংস এনে অলপমান পিঁয়াজ বেছিকৈ দি অলপ জ্বলা তলা বেছিকৈ দি এনেকৈ ভাজা কৰিছোঁ, ভাল লাগে। আৰু দালি বনাইছোঁ। আজি দুপৰীয়া গ'লে ব্ৰইলাৰ মাংসখন লোৱানো পিঁয়াজ দি মোক ভাজিব দিলে, বোলে সেইটা ভাজি দে আৰু দালি বনা। সেইকাৰণে এনেকৈ কৰি বনালোঁ। হৈ গ'ল ভাজা। এনেকৈ কৰি ভাল লাগে, শুকানকৈ ভাজি পেলাইও কিন্তু ভাল লাগে। অলপ তেল বেছিকৈ দি কেঁচা জলকীয়া ফালি দি এনেকৈ কৰি বনালেও ভাল লাগে। আজি দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল মোৰ। গেছটো বন্ধ কৰি ঢাকি পেলাই থৈ দিওঁ। আজি চাওক ৰ'দটো যে গুপগুপীয়া, কিন্তু তথাপি গৰম আছে। ৰ'দটো ইমান নাই, গুপগুপীয়া এটা গৰম এটা আছে। এয়া মোৰ বাঁহগছৰ আচাৰটো শেষ হ'লে খাবলৈ বহুত কিন্তু টেষ্টি হৈছে। জেৰিফাক ভাত খাব দিছোঁ, চিকেন হয় এইটো। জেৰিফা সেয়া তাই ভাত খাই আছে। ইয়াত চালাড দিছোঁ তাইক। আৰু আমি দুপৰীয়া শুকান মাছৰ চাটনি, ভাত কেৰেলা চাটনি, স্কোৱাচ ভাজি, এইফালে চালাড, এইফালে ভাতটো খাব দিছোঁ। মই অলপ দেৰিকৈ খাম। জেৰিফাক খাব চাব দিছোঁ। এয়া দুপৰীয়া আজি খোৱা 3:30 বাজে, 3:40। দুপৰীয়া টাইম হৈ থকা নাই আৰু। এই জেৰিফা জল্দি খোৱা, জল্দি খোৱা। গুড ইভিনিং এভৰিৱান। কি কৰিম এতিয়া, গধূলি টাইম হৈছে। অলপ ওপৰত বহোঁ। 5:30 বাজে। চটত বহিছে, কেইটা মুৰ্গীকেইটাও আছে। বোলে অলপমান দেৰি বহোঁ। মুৰ্গীকেইটা চাওকচোন, ফুলৰ টাবৰ পৰা গোটেই মাটিবোৰ পেলাই মুৰ্গীবিলাক কি কৰিছে। ৰাতিপুৱাই চব ঝাৰু মাৰি উঠাইছে, খুচি মাটিখিনি উঠাই দিয়ে। কি ভাল পায় ক'ব নোৱাৰোঁ আৰু মুৰ্গীকেইটা। হা যি ৰাতিপুৱা 4টা বজাৰ পৰা চিঞৰিব কুকুৰু কৰি। এইটো জেৰিফাৰ আব্বাৰ কাম আৰু। ৰাতিপুৱা দুপৰীয়া মুৰ্গীকেইটাৰ পিছতে লাগি থাকে। এতিয়া আকৌ নতুনকৈ মেকুৰীখিনি আহিছে, আমাৰ সেয়াই আহিছে। মইতো নকৰোঁ, জেৰিফাৰ আব্বাই এইবিলাক কৈ থাকে। এতিয়া ঘৰৰ ভিতৰত যাব। এতিয়া নেমু গেছ কাটাৰ কিন্তু নেমু নালাগে, এনেই লাগে, বতাহত চব সৰি পৰি যায়। পপকৰ্ণ বনাই আছে, ফুটি যাব। জেৰিফাই পপকৰ্ণ খাই পেলাই ঘি দি পেলাই অলপমান ভাজি লৈছোঁ। দি পেলাই পপকৰ্ণ বনাইছোঁ। গধূলি চাহ লগত খাব। ইফালে চাহ ফুটি আছে।